নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, এইটো এটা আপোনালোকৰ সুবৰ্ণ সুযোগ, মিছ নকৰিব। দুটা বিভাগৰ পৰা এই পদসমূহ ওলাইছে আৰু 900+ পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এপ্লাই মাধ্যমটো অনলাইন মাধ্যমতে আপোনালোকে এপ্লাই কৰিব লাগিব। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আলোচনা কৰিম। কোন কোন দুটা ডিপাৰ্টমেণ্টৰ পৰা এই নটিফিকেশ্যনটো আহিছে, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, কিমান অৰ্হতা বিচাৰিছে, গোটেইখিনি কথা আপোনালোকে আমাৰ ভিডিঅ'টো আজি শেষলৈকে চাই থাকিলে গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে সেইটো হৈছে ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন, চমুকৈ UPSCৰ ফালৰ পৰা আহিছে, য'ত 451টা পোষ্ট আছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, যিটো কম্বাইণ্ড ডিফেন্স চাৰ্ভিচ এক্সামিনেশ্যন হয়। এইকেইটা আপোনালোকে মেইনলি ইণ্ডিয়ান মিলিটাৰীত গ্ৰেড মানে আপোনালোকৰ মেনেজমেণ্ট লেভেলৰ পোষ্টত আপোনালোকৰ ৰিক্ৰুইট হ'ব। ডাইৰেক্ট এই এক্সামটো পাছ কৰাৰ পিছত যিসকলে মিলিটাৰী লাইনত যাবলৈ ইচ্ছুক হয় তেওঁলোকে আবেদন কৰিব পাৰে। 9 জুন এই পোষ্টকেইটাৰ বাবে আবেদনৰ অন্তিম তাৰিখ হয়। 451টা পোষ্ট ওলাইছে, য'ত আপোনালোকৰ অনলাইন মাধ্যমতে আবেদন কৰিব লাগিব আৰু ইয়াত আপোনালোকৰ ইণ্ডিয়ান মিলিটাৰী একাডেমী দেৰাদুনত আপোনালোকৰ 100টা পোষ্ট থাকিব আৰু ইণ্ডিয়ান নভেল একাডেমীত আপোনালোকৰ 26টা আছে। এয়াৰ ফ'ৰ্চ একাডেমী আপোনালোকৰ 32টা, অফিচাৰ ট্ৰেইনিং একাডেমী আপোনালোকৰ 275টা, অফিচাৰ ট্ৰেইনিং একাডেমী 18টা, টোটেল 451টা পোষ্টৰ বাবে তেওঁলোকে নটিফিকেশ্যনটো মুকলি কৰি দিছে। অৰ্থাৎ মানে আপোনালোকে এইটো বুজক যে এই পোষ্ট ইয়াত আপোনালোকে এক্সামটো পাছ কৰাৰ পিছত যিকেইটা আপোনালোকৰ আমাৰ ইণ্ডিয়ান মিলিটাৰী অৰ্থাৎ এয়াৰ ফ'ৰ্চ হৈ গ'ল, আপোনালোকৰ যিটো মিলিটাৰী হৈ গ'ল, নৰ্মেল স্থলসেনা, বায়ুসেনা আৰু জলসেনা, এই যি সেনা আছে, এই সেনাৰ আপোনালোকৰ মেনেজমেণ্ট টীমত অন্তৰ্ভুক্ত হ'ব। যেনে বোলে কেপ্টেইন হৈ গ'ল, তেনেকুৱা ৰেংকৰ পৰা আপোনালোকে ষ্টাৰ্টিং হ'ব। নৰ্মেল আপোনালোকে সৈনিক হৈ থাকিব নালাগে, মেনেজমেণ্ট টীমত ডাইৰেক্ট এনৰোল কৰিব পাৰিব। ইয়াৰ এক্সামটো পাছ কৰাৰ পিছত আপোনালোকক চৰকাৰী খৰচত আপোনালোকে চাকৰি ফিক্স, আপোনালোকে চাকৰিটো পাবই। চৰকাৰী খৰচত তেওঁলোকে পঢ়ুৱাব আৰু পঢ়ুৱাই সেই ইণ্ডিয়ান মিলিটাৰী একাডেমীবোৰত পঢ়োৱাৰ পিছত আপোনালোকক চাকৰি দিব। এই পোষ্টকেইটাত আবেদন কৰিবলৈ ইণ্ডিয়াৰ চিটিজেনৰ লগতে নেপালৰ চিটিজেনেও আবেদন কৰিব পাৰে। আৰু লগতে IMA যিটো যাবৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যনটো আনমেৰিড হ'ব লাগিব, ফাৰ্ষ্ট কথা। দ্বিতীয়টো কথা, আপোনালোকৰ 1 জুলাই 2003 পৰা 1 জুলাই 2008ৰ ভিতৰত জন্মগ্ৰহণ কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এই ইণ্ডিয়ান যিটো নেভিৰ একাডেমী হওক বা আপোনালোকৰ IMA হওক, ইণ্ডিয়ান মিলিটাৰী একাডেমী হওক, এয়াৰ ফ'ৰ্চৰ কাৰণে 20ৰ পৰা 40 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰে। আৰু ইয়াতো 1 জুলাই 2003 পৰা 1 জুলাই 2007ৰ ভিতৰত জন্মগ্ৰহণ কৰাসকলে পাৰিব। আৰু এইটোতো আনমেৰিড এপ্লিকেবল হয়, আনমেৰিড হ'ব নোৱাৰিব। আৰু অফিচাৰ ট্ৰেইনাৰ একাডেমীৰ কাৰণে আনমেৰিড, প্ৰতিটোতে আনমেৰিডে লাগিব, আপোনালোকে মেৰিড হ'লে আপোনালোকে এইকেইটা পোষ্টত আবেদন কৰিব নোৱাৰে। আৰু যদিহে এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই IMA বাবে, তেনেহ'লে আপোনালোকে দেখিব যে ডিগ্ৰী কৰাসকল যাব পাৰে। আৰু নভেল একাডেমীৰ কাৰণে ইঞ্জিনিয়াৰিং অৰ BSc কৰাসকলে যাব পাৰে। এয়াৰ ফ'ৰ্চত আপোনালোকে 12 পাছ কৰাসকলো এই পোষ্টকেইটাৰ বাবে যাব পাৰিব আৰু বেচেলৰ অফ ইঞ্জিনিয়াৰিং কৰাসকলো যাব পাৰে। এপ্লিকেশ্যন ফিজটো 200 টকা থাকিব OBC আৰু জেনেৰেল কেণ্ডিডেটসকলৰ বাবে, EWS সকলৰ বাবে। ফিমেল ST/SC সকলৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাথাকে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ভিজা, মাষ্টাৰ কাৰ্ড, ৰুপে, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ থ্ৰুদি কৰিব পাৰে। আৰু এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব সেইখিনি আপোনালোকে এবাৰ আমাৰ ৱেবছাইটত ভিজিট কৰি চাই ল'ব নিজে, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈ থাকিব। ষ্টাৰ্টিং ডেট 20 মে'ৰ পৰা আবেদন আৰম্ভ হৈছে, লাষ্ট ডেট আপোনালোকৰ 9 জুন পৰ্যন্ত আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু 13 ছেপ্টেম্বৰ মানত ইয়াৰ এক্সাম হোৱাৰ সম্ভাৱনা আছে। আবেদনৰ লিংক মুকলি হৈ আছে, আপোনালোকে যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। এতিয়া আকৌ আমাৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আমাৰ আজিৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন, এইটো ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন, চমুকৈ UPSCৰ ফালৰ পৰা আহিছে। 394টা ভেকেঞ্চি ওলাইছে, য'ত আপোনালোকৰ আৰ্মি, নেভি, এয়াৰ ফ'ৰ্চৰ বাবে ওলাইছে এই পোষ্টকেইটা। এইটো এটা ছেকেণ্ড নটিফিকেশ্যন হয়, যিটোত আপোনালোকে UPSCয়ে কণ্ডাক্ট কৰিব নেশ্যনেল ডিফেন্স একাডেমী, নেভেল একাডেমী এক্সামিনেশ্যন 2ৰ বাবে। আৰু ইয়াত 9 জুন আবেদনৰ অন্তিম তাৰিখ হয়। 394টা আছে। নেশ্যনেল ডিফেন্স একাডেমীত 370টা পোষ্ট থাকিব, নেভেল একাডেমীত আপোনালোকৰ 24টা পোষ্ট থাকিব। আৰু আপোনালোকৰ এইখিনি চাব পাৰে পোষ্টখিনি, আপোনালোকৰ মেল ফিমেল ৱাইজ কেনেধৰণৰ পোষ্ট আছে সেইখিনি আপোনালোকে এইটো স্ক্ৰীনশ্বট ৰাখি আপোনালোকে এবাৰ নিজে চেক কৰি ল'ব পাৰে পোষ্টখিনি কেনেকুৱা ধৰণৰ থাকিব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা এডুকেশ্যন কোৱালিফিকেশ্যন যদি মেইনলি চাবলৈ যায়, আৰ্মি উইং এণ্ড নেশ্যনেল ডিফেন্স একাডেমীত 12 পাছ কৰা হ'ব লাগিব, লগতে ষ্টেট এডুকেশ্যনেল বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হ'ব লাগিব। এয়াৰ ফ'ৰ্চ, নেভেল উইংছ, নেশ্যনেল ডিফেন্স একাডেমী ফৰ দ্য
10+2 ক্ৰেডিট এণ্ট্ৰি স্কিম অন ইণ্ডিয়ান নেশ্যনেল একাডেমীত আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স 12 ষ্টেণ্ডাৰ্ড পাছ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এজ লিমিটটো আপোনালোকৰ আনমেৰিড মেল ফিমেল কেণ্ডিডেটেহে পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা 1 জানুৱাৰী 2008 পৰা 1 জানুৱাৰী 2011 চনৰ ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোক আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব। এপ্লিকেশ্যন ফিজ 100 টকা এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব। ST SC কেণ্ডিডেটসকলে চন্স অফ JCO NCO ORS সকলে নালাগে, ওমেন সকলেও নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত কৰিব লাগিব। ভিজা, মাষ্টাৰ কাৰ্ড, ৰুপে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI নেট বেংকিঙৰ থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। ইণ্টাৰনেট বেংকিঙৰ সুবিধাও আছে। আৰু ইয়াত আপোনালোকৰ এক্সাম পেটাৰ্ণটো আপোনালোকে এবাৰ চাব। 900 মাৰ্কৰ আপোনালোকৰ টোটেল এই টেষ্ট আৰু ইণ্টাৰভিউ মিলাই টোটেল 900 মাৰ্কৰ এক্সাম হ'ব। আৰু ইয়াত আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেইখিনি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো যিটো মই আমাৰ হোৱাটছআপ চেনেলত দি দিম তাত আপোনালোকে এবাৰ চাই ল'ব নিজে। আৰু ষ্টাৰ্টিং ডেট 20 মে'ৰ পৰা এই পোষ্টকেইটাৰ বাবে আবেদন আপোনালোকৰ আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট আপোনালোকৰ 9 জুন পৰ্যন্ত আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু ডেট অফ এক্সামটো 13 ছেপ্টেম্বৰতে হোৱাৰ সম্ভাৱনা আছে। আৰু যদিহে আপোনালোকে এই পোষ্টকেইটা একো বুজি পোৱা নাই বা কিবা নুবুজাকৈ থাকি গ'ল তেনেহ'লে আপোনালোকে আমাৰ কমেণ্ট কৰি জনাব পাৰে। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছিলে তেওঁলোকে বহুতে মানে আমাৰ ভিডিঅ' চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে আৰু ভিডিঅ'টো লাইক নকৰে। সেই দুটা নকৰাকৈ আপোনালোকে নাযাব, চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক এটা কৰক আৰু কমেণ্ট কৰি জনাওক আজি আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে। এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে আগতীয়াকৈ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব। সেইবাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ ইমানেই, ধন্যবাদ।